হেল্ল' এভৰিৱান, যিহেতু হিমন্ত ছাৰে কৈছে যে 10 এপ্ৰিলত মেট্ৰিকৰ ৰিজাল্ট ঘোষণা কৰিব, চ' সকলোৱে 10 এপ্ৰিলৰ বাবে সাজু হৈ যোৱা। যিহেতু হিমন্ত ছাৰে ভিডিঅ'ৰ মাধ্যমত কৈছে, তাৰমানে 10 এপ্ৰিলত ৰিজাল্ট দিয়াৰ খুব চান্স আছে। যিহেতু 10 এপ্ৰিলত দিব মেট্ৰিকৰ ৰিজাল্ট। এতিয়া কথাটো হ'ল, আমি মোবাইলত ৰিজাল্ট কেনেকৈ চেক কৰিম। চ' ব'লা মোবাইলত ৰিজাল্ট কেনেকৈ চেক কৰিব পাৰি সেইটো শিকি লওঁ। তোমালোকে প্ৰথমতে প্লে ষ্ট'ৰটো অ'পেন কৰি ল'বা আৰু ইয়াত তোমালোকে চাৰ্চ বটনত চাৰ্চ কৰিবা ASSB ৰিজাল্ট। ঠিক আছে, ASSB ৰিজাল্ট বুলি তোমালোকে চাৰ্চ কৰি ইয়াত তোমালোকৰ প্ৰথম যিটো আহিব সেইটো চাৰ্চ কৰি দিবা। এতিয়া ইয়াত মোৰ অপশ্যন তোমালোকৰ অ'পেন দেখাই আছে মোৰ ইয়াত। চ' ইয়াত তোমালোকৰ ডাউনলোড বুলি লিখা থাকিব। চ' তোমালোকে এইবিলাক ইজি গমেই পোৱা যায়, তোমালোকৰ ডাউনলোড কৰা এপ্লিকেশ্যন এটা কেনেকৈ ডাউনলোড কৰিবলৈ তোমালোকে জানাই। চ' তোমালোকে এই যিটো তোমালোকৰ এপটো আছে, চ' তোমালোকে এই এপটো ডাউনলোড কৰি ল'বা। চ' ডাউনলোড কৰাৰ পিছত তোমালোক অ'পেনত ক্লিক কৰিবা। চ' অ'পেনত ক্লিক কৰাৰ পিছত তোমালোকৰ এনেকুৱা আহিব। চ' এলাউ কৰি দিবা। ইয়াত তোমালোকৰ যিটো তলত চোৱা প্ৰিভিয়াছ ইয়াৰ ৰিজাল্ট, চ' এইবিলাক মানে বিগত যিবিলাক বছৰ আছে, যেনেকুৱা তোমালোকৰ 2025, 24, 23 এইবিলাক যিহেতু পুৰণা যিবিলাক ৰিজাল্ট আছে, চ' ইয়াত তোমালোকে চেক কৰিব পাৰিবা। আমি যিহেতু এইবাৰ চেক কৰিম, তাৰমানে 2026ৰটো চেক কৰিম। তো ইয়াত তোমালোকে এই যিটো কাৰেণ্ট ইয়াৰ আছে ইয়াত ক্লিক কৰিবা। চ' ক্লিক কৰাৰ পিছত তোমালোকৰ ইয়াত এনেকুৱা টাইপৰ আহিব। চ' মোবাইল নম্বৰ ইয়াত তোমালোকে মোবাইল নম্বৰটো দি দিবা। তাৰপিছত নিজৰ নামটো ইয়াত দি দিবা আৰু তোমালোকৰ হোৱাট ডু ইউ ৱান্ট টু ষ্টাডি, তোমালোকৰ নিজৰ ক্লাছটো ইয়াত তোমালোকে দি দিবা। ক্লাছটো দিয়াৰ পিছত তোমালোকে ৰেজিষ্টাৰ কৰি দিবা। ৰেজিষ্টাৰ কৰাৰ পিছত তোমালোকৰ এনেকুৱা আহিব। চ' ইয়াত তোমালোকৰ যিটো ASSB SSLC ক্লাছ 10 ৰিজাল্ট 2026, তাৰপিছত আছাম SSLC ৰিজাল্ট 2026 টু বি এনাউন্স চুন, জলদিয়ে তোমালোকৰ ৰিজাল্টটো আহিব। চ' ইয়াত যিটো তোমালোকৰ পোষ্ট আছে, এই পোষ্টটো কিন্তু তোমালোকৰ ৰিজাল্টৰ দিনা নাথাকে। ইয়াত তোমালোকৰ ৰোল আৰু নাম্বাৰটো তোমালোকে এণ্টাৰ কৰি দিবা আৰু লগে লগে তোমালোকৰ মাৰ্কশ্বিটটো অ'পেন হৈ যাব। চ' এনেকুৱা প্ৰচেছত তোমালোকৰ ৰিজাল্টটো ধুনীয়াকৈ তোমালোকে চেক কৰিব পাৰিবা। ইয়াত যিটো পোষ্ট আছে, এই পোষ্টটো কিন্তু তোমালোকৰ যিটো 10 এপ্ৰিলত যদি ৰিজাল্ট দিয়ে, চ' 10 এপ্ৰিলত তোমালোকৰ এই পোষ্টটো নাথাকি ইয়াত তোমালোকৰ ৰোল আৰু নাম্বাৰটো থাকিব। চ' ৰোল আৰু নাম্বাৰটো এণ্টাৰ কৰাৰ লগে লগে তোমালোকৰ মাৰ্কশ্বিটখন অ'পেন হৈ যাব। চ' এনেকুৱা প্ৰচেছত তোমালোকে ধুনীয়াকৈ তোমালোকৰ নিজৰ ৰিজাল্টটো চেক কৰিব পাৰিবা। চ' এইখিনিয়ে প্ৰচেছ আছিল। চ' প্ৰচেছটো ধুনীয়াকৈ বুজি পাইছে আই হোপ। চ' এইখিনিয়ে আছিল। থেংকছ ফৰ ৱাচিং। চেনেলটো ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিবা। থেংকছ ফৰ ৱাচিং।